নমস্কাৰ আপোনালোক সকলোৰে লগত আজি মই বনোৱা কেইখনমান বেনাৰ শ্বেয়াৰ কৰিছোঁ ৰ'ব। আচলতে এইবোৰ কাম কৰি মই বহুত বেছি ভাল পাওঁ, যেনে পাৰ্লাৰৰ কাম, ভিডিঅ'ৰ কাম, বেনাৰৰ কাম, চিলাইৰ কাম। এইবোৰ কাম মোৰ বহুত বেছি প্ৰিয় হয়, বহুত কৰি ভাল পাওঁ। সেয়েহে এইবোৰ কামৰ সৈতে সদায় জড়িত হৈ আহিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ মনৰ জোখাৰে কামবোৰ সদায় কৰি যাবলৈ যত্ন কৰিব। যিবোৰ কামে আপোনাৰ মনটো সুস্থ কৰি ৰাখে, শৰীৰটো সুস্থ কৰি ৰাখে, সেইবোৰ কাম কৰিবলৈ সদায় আপুনি প্ৰয়াস কৰিব। আনে কি ভাবিছে, কি ভবা নাই, কি ক'ব, কি নক'ব, সেইটো লৈ কেতিয়াও মাথা মাৰি লাভ নাই। আপোনাৰ যিটো মন যায়, যিটো কামে আপোনাৰ মনটো শান্তি দিয়ে, মনটো সুস্থ কৰি ৰাখে, সেইবোৰ কাম সদায় কৰি যাব। মাত্ৰ এটা কথাই আপুনি মনত ৰাখিব, আপোনাৰ কামখিনিয়ে যাতে সমাজখনৰ কোনো হাৰ্ম নকৰে, সমাজখনলৈ বেয়া বতৰা কঢ়িয়াই নানে, ভাল পৰিৱেশৰ সৃষ্টি কৰে। আপোনাৰ কথাখিনিয়ে, আপোনাৰ ভিডিঅ'খিনিয়ে তাৰ ওপৰত সদায় লক্ষ্য ৰাখিব। বাকী বাদ দিয়ক, কোনে কি কৈছে, কোনে কি কোৱা নাই, এইবিলাকৰ ওপৰত মাথা মাৰি লাভ নাই। প্ৰিয় দৰ্শকসকল, আজি অলপ মোৰ মনৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি কথাখিনি ভাল লাগিছে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। ধন্যবাদ।